যোৰাবাট উত্তৰ পূবৰ দুৱাৰমুখ যোৰাবাট লাহে লাহে সলনি হ'বলৈ ধৰিছে যোৰাবাটক লাহে লাহে সলাই পেলাইছে ভয়াৱহ কৃত্ৰিম বানে এতিয়া নিৰন্তৰৰ বাহিৰত যোৰাবাটৰ বান শেহতীয়াকৈ আনকি যোৰাবাটৰ উৰণ সেতুৰ ওপৰেদিও বাগৰিবলৈ লৈছে পাহাৰৰ পৰা নামি অহা খোলা পানীৰ ঢল এই বিপৰ্যয় অব্যাহত থাকিলে কোনোবা এদিন মেঘালয়ৰ পৰা পাহাৰ ভঙা আকস্মিক ঢল নামি তছতছ কৰি দিব পাৰে গণেশ মন্দিৰকে ধৰি ব্যস্ত এলেকাটোৰ এই চিনাকি ঠিকনা কিন্তু কাৰ বাবে এই ভয়ানক ফল ভুগিছে যোৰাবাটে দুখ কাৰ শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত বিষয়টো উত্থাপন কৰি ডিমৰীয়াৰ বিধায়ক তপন দাসৰ পোনপটীয়া অভিযোগ মাননীয় অধ্যক্ষ মহোদয় বিশেষকৈ কিছু বছৰ পূৰ্বে মেঘালয়ত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় USTMে সমগ্ৰ মেঘালয়ত পাহাৰ খননৰ পিছত তাৰ পৰা ওপৰৰ পৰা বালিয়ে পানীয়ে আহি সমগ্ৰ যোৰাবাট তললৈকে নামি অহাৰ ইয়াক কুফল সম্পূৰ্ণৰূপে আমি যোৰাবাটত ভুগিবলগীয়া হয় মাননীয় অধ্যক্ষ মহোদয় সময় থাকোঁতে USTMৰ এনে ধ্বংসযজ্ঞক আমি অসম চৰকাৰৰ ফালৰ পৰা বিহিত ব্যৱস্থা নললে যুগ যুগ ধৰি যোৰাবাটত চৰম অভিশাপলৈ ৰূপান্তৰ হৈ পৰিব প্ৰাকৃতিক জলপ্ৰবাহ পুতি গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠান জনবসতিকো দুখিলে বিধায়ক দাসে পূৰ্বতে যোৰাবাটৰ পৰা দিগাৰু নৈলৈ প্ৰায় 7.5 কিলোমিটাৰমান এটা জলপ্ৰবাহ আছিল কিন্তু এই জলপ্ৰবাহটোৰ প্ৰচণ্ড গতিত অহা পানী ফলপ্ৰসূভাৱে কঢ়িয়াই নিয়াত অপৰাগ আছিল ইয়াৰ কাৰণ আছিল অপৰ্যাপ্ত প্ৰস্থচ্ছেদ ক্ৰছ ছেকশ্যন গেট আৱৰ্জনা আৰু জাবৰ জোথৰ জমা হোৱা নলাৰ কাষে কাষে হোৱা বেদখল ঠেক ক্ৰছ ড্ৰেইনেজ কালভাৰ্ট সীমা প্ৰাচীৰ গুদামঘৰ ঔদ্যোগিক ছেট পানীৰ স্বাভাৱিক প্ৰবাহত বাধাৰ সৃষ্টি কৰা অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানসমূহ মাননীয় অধ্যক্ষ মহোদয় এই সঘনাই হোৱা বানপানীৰ সমস্যা প্ৰশমন কৰিবলৈ জলসম্পদ বিভাগে এই বছৰ ব্যাপক পুনৰুদ্ধাৰ কাৰ্যসূচী হাতত লৈছে যাৰ ভিতৰত আছে ড্ৰেইনেজ চেনেল বা নলাটো পৰিষ্কাৰ কৰা আৰু গেট আঁতৰোৱা যোৰাবাটৰ বানক লৈ চৰকাৰৰ কৰণীয়খিনিও সিমান স্পষ্ট আৰু পতিয়নযোগ্য নহয় অকল এটা বিভাগে নহয় আমি খনন কাৰ্যটো চলাব পাৰিম ডিচিল্টেশ্যন কৰিব পাৰিম কিন্তু ইয়াৰ যিটো পৰিকল্পনা এই পৰিকল্পনা কৰিবলৈ হ'লে ৰাষ্ট্ৰীয় ঘাইপথক লাগিব ইয়াৰ পৰিকল্পনা কৰিবলৈ হ'লে ৰেভিনিউ ডিপাৰ্টমেণ্টে তাৰে এনক্ৰচমেণ্টবিলাক ভাঙি পেলাব লাগিব যিবিলাক নলা আছে সেই নলাসমূহে পানীখিনি উলিয়াই নিব পৰাৰ যিটো কেপাচিটি সেই কেপাচিটিটো পুনৰ বিল্ড কৰিব লাগিব ক'ৰবাত যদি অবষ্ট্ৰাকশ্যনখিনি আমি নাইকিয়া কৰিব লাগিব আৰু গোটেইকেইটা বিভাগক লৈ পেলাই বহিলেহে এই সমস্যাটো সমাধান হ'ব কিন্তু মই মাননীয় বিধায়ক মহোদয়ে যি দৃষ্টি আকৰ্ষণ কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ এটা কথা পুনৰ কওঁ যে যিটো আমাৰ চেনেলৰ কাম কৰি থকা হৈছে এই চেনেলটোৰ আমি লাইন ডিপাৰ্টমেণ্ট হিচাপে কামখিনি কৰি আছোঁ কিন্তু ইয়াৰ গোটেই ফাণ্ডিং কৰি আছে দহুৱা বিভাগে আৰু পৰৱৰ্তী পৰ্যায়ত সমস্যাটো সমাধানৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখকৈ সকলোকে আমি আগ্ৰহ প্ৰকাশ কৰিম যাতে সমস্যাটো কেনেধৰণে সমাধান হয় সকলো বিভাগক একত্ৰিত কৰি লৈ পেলাই ধন্যবাদ তেন্তে শেষ ৰক্ষা ক'ত কিদৰে হ'ব যোৰাবাটৰ সৌসিদিনা যোৰাবাটৰ বানৰ এই ভয়াৱহ ৰূপ দেখি হতভম্ব হৈ পৰিছিল সকলো বানত বহু যান বাহন উঠি গৈছিল কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল বহুজনৰ দাদা এই বাহনখন আপোনাৰ ইয়াতে ফাঁচিলে যে কেনেকৈ বাহনটো মানে গাড়ীটো এনেকৈ লৈ আনিছিলোঁ আহোঁতে এনেকৈ ফাঁচি গ'ল আৰু হয় কেইজন আছিলে আপোনাৰ আমি দুইজনে আছিলোঁ এজনতো নাৰ্ভাছ হৈ গ'ল তাতে আছে হয় এতিয়া মই গাড়ীটো চাব লগা আছে আৰু চাই আছোঁ আৰু কালভাৰ্টটো আছে বুলি কিনে বাচি গৈছে ন কালভাৰটো বাচি গৈছে নহ'লেতো গাড়ীটো লৈ যায় পিছে ইমানৰ পিছতো মেঘালয় প্ৰশাসনৰ অনুমতিত চলি আছে পাহাৰ খনন অসমৰ প্ৰশাসনৰ বাৰম্বাৰ আহ্বান অনুৰোধৰ পিছতো সঁহাৰি নাই মেঘালয়ৰ যোৰাবাটৰ পৰা ত্ৰিলোক সিঙৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম